আগন্তুক অহাকালিলৈ অনুষ্ঠিত হ'বলগা T20 খেলখনৰ বিশেষ যিখিনি যাৱতীয় যিখিনি কথা দৰ্শকৰ বাবে দিব লগা থাকে সেই সম্পৰ্কত আজি আমি সমবেত কৰিছোঁ। আমাৰ লগত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি তথা গভৰ্ণিং কাউন্সিলৰ সদস্য ৰাজদীপ পূজা ডাঙৰীয়া আছে আৰু অসম পুলিচৰ ফালৰ পৰা ট্ৰেফিক এৰেঞ্জমেণ্ট এই সকলোখিনি বিস্তৃতভাৱে আপোনালোকক অৱগত কৰিবৰ বাবে ডিচিপি ট্ৰেফিক জয়ন্ত সাৰথী বৰা আছে আৰু মই পৰীক্ষিত দত্ত অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি তথা এই আন্তঃৰাষ্ট্ৰীয় খেলখনৰ ছিকিউৰিটি লাইচেন্স অফিচাৰ হিচাপে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা আছোঁ। মই প্ৰথমে অনুৰোধ জনাম ট্ৰেফিক সম্পৰ্কীয় যিখিনি কথা বতৰা আছে যিখিনি বিষয়বস্তু আছে সেইখিনি অৱগত কৰিবলৈ জয়ন্ত সাৰথী বৰাক মই অনুৰোধ জনাম। ধন্যবাদ। ইয়াত উপস্থিত থকা অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ বিষয়ববীয়াসকল, প্ৰিণ্ট মিডিয়া, ছ'চিয়েল মিডিয়া, বিভিন্ন মিডিয়াৰ মোৰ বন্ধুসকল, আপোনালোকে জানে অহা কাইলৈ যিখন থাৰ্ড ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড, সেইখন যাতে সুকলমে আমাৰ গুৱাহাটীবাসী যাতে উপভোগ কৰিব পাৰে তথা অসমৰ মানুহে উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেফিক ৰেগুলেশ্যন এটা আমি কৰিছোঁ, যিটো আগে পিছে যিমানকেইখন খেলা হয় অলমষ্ট সকলোখিনি একেই আছে। যিহেতু খেলখন 7 বজাৰ পৰা আৰম্ভ হ'ব সন্ধিয়া, সেইকাৰণে আমি ৰেষ্ট্ৰিকশ্যন যিবিলাক আছে ধৰক কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল, বিশেষকৈ আপোনালোকে জানে AK আজাদ ৰোডটো যিহেতু কনষ্ট্ৰাকশ্যন অফ নিউ ব্ৰিজ কাৰণে অলপ খেলি মেলি এটা অৱস্থাত আছে অলৰেডি। সেইটো কাৰণে মই PW ডিপাৰ্টমেণ্ট বা অসম চৰকাৰক ধন্যবাদ এইকাৰণে কৰিছোঁ যে তেওঁলোকে বহুতখিনি আমাৰ ৰাস্তা ঠিক কৰি দিছে যাতে প্লেয়াৰখিনি সুকলমে আহিব পাৰে, যিখিনি মেচ অফিচিয়েল আছে, যিসকল খেলৰ লগত জড়িত সকলো ব্যক্তি যাতে সুকলমে ইয়ালৈ আহিব পাৰে, তাৰোপৰি যিখিনি অনুৰাগী আছে তেওঁলোকৰ অহা যোৱা কোনো অসুবিধা নহয়। সেইকাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ যে 2টা বজাৰ পিছৰ পৰা AK দে আৰু AK আজাদ বিশেষকৈ আৰু কুলক বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকেল আছে সেইখিনি চাল চলন কৰিবলৈ আমি নিদিম। আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইছ্যু কৰে। যিসকল কাৰ পাছ লৈ আহিব VIP কাৰ পাছ বা যিখিনি ইনচাইড ষ্টেডিয়াম পাৰ্কিং, তেওঁলোকৰ গাড়ীবিলাক আমি কুলক বসুমতাৰী ৰোডটোত এণ্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম ফৰচপৰা তিনিআলি। বহুত মানুহে কেতিয়াবা অলপ ভুল বুজাবুজি হয়, কিছুমান গাড়ী ধীৰেণপাৰাৰ পৰা সোমাব বিচাৰে, গতিকে মই আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ কৰিছোঁ ৰাইজক যে ধীৰেণপাৰা দি যাতে কোনো গাড়ী সোমাবলৈ আমাৰ কাৰণে যাতে চেষ্টা নকৰে, কাৰণ এইটো আমি ওৱান ৱে কৰিছোঁ যাতে সকলোৰে সুবিধা হয়। তাৰপিছত আছে আপোনালোকৰ যিসকল গাড়ী পাছ থাকিব লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীলৈ তো ওৱান ৱে হ'ব। লাল গণেশৰ পৰা গাড়ীখিনি বিৰুবাৰী ফালে ওলাই যাব পাৰিব, কিন্তু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী আহিব সেইখিনি গাড়ী আমি চাইকেল ফেক্টৰীৰ ৰাইট চাইডে ডাইভাৰ্ট কৰাম। FA ৰোডেদি ডাইভাৰ্ট কৰা এইটো AK দেৱৰ ৰচুদি ওলাই যাব গাড়ীখিনি। গতিকে AK আজাদ ৰোডটোৰ কথা আকৌ কৈছোঁ, আপুনি লাল গণেশৰ পৰা ষ্ট্ৰেইট আহিব পাৰিব আপ টু বিৰুবাৰীলৈ, আৰু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী লাল গণেশৰ ফালে আহিব সেইখিনি গাড়ী আমি লাল গণেশত চাইকেল ফেক্টৰী ৰাইট চাইডে ডাইভাৰ্ট কৰা FA ৰোডেদি আমি এইটো AK দেৱলৈ পঠিয়াই দিম। সেইটো বেছিক আমাৰ ট্ৰেফিক লাইট, সেইটো আমাৰ ট্ৰেফিক। আৰু মই আপোনালোকক যিখন আমাৰ ৰেগুলেশ্যন দিছোঁ সেই ৰেগুলেশ্যন আপোনালোকক দি দিম যাতে আপোনালোকৰ সহায়তে আপোনালোকৰ সহযোগিতাত অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজে যে গম পায় যে অহাকালিৰ কাৰণে যিখিনি ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছোঁ। এই যিখিনি ৰেগুলেশ্যন কৰিছোঁ সেই ৰেগুলেশ্যনখিনিৰ লগত কোনো ধৰণৰ এম্বুলেঞ্চ বা যিখিনি আমাৰ এম্বুলেঞ্চে হওক, ফায়াৰ ব্ৰিগেডে হওক বা মেডিচিন কেৰিং ভেহিকেল হওক, সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহ'ব। ইয়াৰ আপোনালোকে গম পায় কেইদিনমানৰ আগতে ইয়াতে FIFA কাপ এটা হৈছিলে, সেই কাপতো আমি একেখিনি ৰেগুলেশ্যনে কৰিছিলোঁ, কিন্তু আজিৰ পৰা কেইদিনমানৰ আগত ইয়াৰ লোকেল ৰেচিডেণ্টছখিনি আহিছিল মোৰ ওচৰলৈ, যে তেওঁলোকে এটা অনুৰোধ কৰিছিল যে যোৱাবাৰ তেওঁলোকে কিবা এটা সমস্যা পাইছিল। গতিকে আপোনালোকৰ থ্ৰুদি মই জনাব খুজিছোঁ যি লোকেল ৰেচিডেণ্টছ আছে তেওঁলোককো আমি গাড়ীখিনি সোমাবলৈ দিম। গোটেই ৰিকুৱেষ্ট
যে তেওঁলোকে গাড়ীয়ে হওক বা বাইকে হওক কোনো যদি ৰাস্তাৰ ওচৰত ৰাখি গুচি নাযায়। যিহেতু কুল বসুমতাৰী গোটেই ৰোডটো ন' পাৰ্কিং এৰিয়া হ'ব, তেওঁলোকে যদি গাড়ী থকাৰ এনেকুৱা হ'ব যে কোনোবাই ৰেচিডেঞ্চিয়েল বুলি লোকেল ৰেচিডেঞ্চিয়েল গাড়ী লৈ আহিব পাৰে, গাড়ীখন ৰাস্তাতে থৈ গুচি যাব পাৰে। আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ জনাইছোঁ যে কোনোবা যদি সোমাই উইদাউট পাৰপাছ আমি সোমাব দিম যদি লোকেল ৰেচিডেঞ্চ বুলি কয়, গাড়ীখনে হওক বা বাইকখনে হওক বা চাইকেলখনে হওক যাতে তেওঁলোকে ৰাস্তাৰ কাষত যাতে থৈ গুচি নাযায়। তেতিয়াহ'লে কিন্তু আমি এজ পাৰ প্ৰচিডিঅ'ৰ আমাৰ যিটো টো ভেহিকেল আছে, টো ভেহিকেল দি আমি কিন্তু জনাই দিম। সেইটো হৈছে বেচিক ট্ৰেফিক ৰেগুলেশ্যন। আৰু আপোনালোকৰ প্ৰতি আৰু এটা মই জনাইছোঁ অনুৰোধ, কাৰণ বহুত ধৰণৰ কনফিউজন কেতিয়াবা ক্ৰিয়েট হয় মানুহৰ। ধৰক গেট নম্বৰ 7টো কোনফালেদি সোমাব, এতিয়া যিসকলৰ গেট আছে টিকেটৰ গেট নম্বৰ থাকিব, ধৰক ইনাৰ গেটটো গেট নম্বৰ 5 আৰু 6, তেওঁলোকক ভূপেন হাজৰিকা পথটোদি আহিবলৈ অনুৰোধ জনাইছোঁ। যিটো ভূপেন হাজৰিকা পথ আহিছে NH-27 ISBT কিনাৰেদি যিটো ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটো যদি আহে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গেট 5 আৰু 6 তেনেকৈ গেট নম্বৰ 4 যিটো আছে সেইটো ৰলিং মিল ফিল্ডেদি সোমাই দিয়ে একদম ওচৰতে পাব। বহু ক্ষেত্ৰত দেখা যায় চাপ'জ গেট নম্বৰ 4 মানুহজন ক'ৰবাত নামি পেলাই গেট নম্বৰ 4টো বিচাৰি ফুৰে, তেওঁ বেচিকেলি যদি ৰলিং মিল ফিল্ডেদি সোমাই দিয়ে তেতিয়াহ'লে গেট নম্বৰ 4 তেওঁ সন্মুখতে পাব। গেট নম্বৰ 3 এইটো RG বুঢ়া ৰোড, চাউথ পইণ্ট স্কুলখন পাৰ হৈ যিটো বাওঁফালে ৰাস্তা সোমাই গৈছে সেইফালে যদি গুচি যায় তেওঁলোকৰ কাৰণে সুবিধা হ'ব। গেট নম্বৰ 2 এইটো হৈছে কুল বসুমতাৰী ৰোড, আমাৰ যিটো ৰাস্তাতে অহা যোৱা কৰোঁ সেইটো কুল বসুমতাৰী ৰোড। আৰু আপোনাৰ 1B যিটো কৈছোঁ 1B হ'ব যিসকল ইনচাইড ভেহিকেল পাৰ্কিঙৰ পাছ আছে তেওঁলোকে সোমাব পাৰিব, কিন্তু এতিয়া ৰিকুৱেষ্ট যে তেওঁলোক যাতে সকলোৱে কুল বসুমতাৰী ৰোডত সোমোৱাৰ সময়ত যাতে বৰ্ষাপাৰাৰ ফালে দি আহে, তেওঁলোকে ধীৰেণপাৰা দি আহি যাতে এই ষ্টেডিয়ামৰ ভিতৰত সোমাবলৈ চেষ্টা নকৰে। আৰু 1A যিখন দুখন গেট আছে আপুনি ভালকৈ জানে, 1A গেটখন এক্সক্লুচিভলি ফৰ প্লেয়াৰ্ছ, টিম অফিচিয়েলছ এণ্ড এম্পায়াৰ্ছ। সেইকাৰণে কোনো ধৰণৰ পাব্লিক বা কোনো মানুহকে ইয়াত প্ৰৱেশ কৰা দিয়া নহ'ব। সেইটো হৈছে মোৰ বেচিক ট্ৰেফিক লেট। বাকীখিনি মই আপোনাক জনাই দিছোঁ, ধৰক যিসকল AK দেৱেদি আহিব মানুহ তেওঁলোকৰ কাৰণে পাৰ্কিং স্পেচ কিছুমান মই কৈলোঁ। দতালপাৰা ফিল্ড সেইখন আমি LNB ৰাখিব পাৰিম, তাৰ ইয়াৰ পৰা অলপ ডিষ্টেঞ্চ 3 কিলোমিটাৰ। তাৰপিছত চম্পাৱতী ফিল্ড টু গড়চুক 1 ট্ৰেক তেওঁলোকে ৰাস্তাত ৰাখিব পাৰিব। চম্পাৱতী ফিল্ড, ৰংপতাৰ বিহুতলী ফিল্ডখন বেচিকেলি এইকাৰণে আপোনালোকৰ চলিব, ৰংতলী বিহুতলী ফিল্ড আৰু জোনাকী স্পৰ্টছ ইউনিয়ন ক্লাব। সেইখিনি আমি বহুত দেখোঁ যে আমি বহুতে 2 হুইলাৰ লৈ আহে, সেই পাৰ্টিকুলাৰ দুটা জেগা আমি অকল 2 হুইলাৰ ঠিক কৰি থৈছোঁ। যিসকলে বাইক লৈ আহিব তেওঁলোকে এইখিনি ৰংপতাৰ বিহুতলী আৰু জোনাকী স্পৰ্টছ ইউনিয়ন ক্লাবত থ'ব পাৰিব। আৰু যিসকল AK আজাদী আহিব তেওঁলোকে ৰাখিব পাৰিব বিশাল মেৰেজ। বিশাল মেৰেজ বুলি আছে, ৰলিং মিল ফিল্ড আৰু আৰ্য বিদ্যাপীঠ কলেজ, তেওঁলোকে ইয়াত ড্ৰপ দি গাড়ীবিলাক আৰ্য বিদ্যাপীঠ ফিল্ডত থ'ব পাৰিব। আৰু আপোনালোকে যেনে লুটুমা ফিল্ডখন আমি জেনেৰেলি ইউজ কৰোঁ, যিটো 4 এভিনিউলৈ যোৱা ৰাস্তা, কিন্তু যিহেতু কনষ্ট্ৰাকশ্যনৰ কাম কৰি থকা হৈছে সেইকাৰণে আমি LNB পঠিয়াব নোৱাৰোঁ।